নৱবৰ্ষৰ তৃতীয়টো দিনতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে 1 জানুৱাৰীৰ দিনাই ভাল খবৰ। 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে পাব 8,000কৈ টকা। বহাগ বিহুৰ উপহাৰ হিচাপে চৰকাৰে দিব এই 8,000 টকা। মুখ্যমন্ত্ৰী ঘোষণাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে অৰুণোদয় হিতাধিকাৰীসকল। অপেক্ষা কৰক 20 ফেব্ৰুৱাৰীলৈ। একেলগে 8,000 টকাই লাভ কৰিব মহিলাসকলৰ, কৰিব পাৰিব বহু কাম। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে 1 জানুৱাৰীৰ দিনাই ভাল খবৰ, কিয়নো 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে পাব 8,000কৈ টকা। বহাগ বিহুৰ উপহাৰ হিচাপে 8,000 টকা লৈ বহু কাম কৰিব পাৰিব বুলি অৰুণোদয় হিতাধিকাৰী মহিলাসকলে কৈছে। বহাগ বিহুৰ উপহাৰ হিচাপে চৰকাৰে দিছে ধন। মুখ্যমন্ত্ৰী ঘোষণাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে হিতাধিকাৰীসকল। অপেক্ষা কৰক 20 ফেব্ৰুৱাৰীলৈ, কিয়নো 8,000 টকা লাভ কৰিব মহিলাসকলে আৰু কৰিব পাৰিব বহু কাম। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে 1 জানুৱাৰীত দিছে ভাল। লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষৰ দ্বিতীয়টো দিনতেই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। হয়, নৱবৰ্ষৰ দ্বিতীয়টো দিনতেই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। PM কিষাণৰ 22 নং কিস্তিৰ ধন প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট। যদিহে KYC আপডেট নকৰে তেন্তে আপোনাৰ একাউণ্টত ধন নোসোমায়। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি হ'ল হেল্পলাইন নম্বৰ 155261। এই নম্বৰটোত কল কৰিব পাৰিব যেতিয়া আপুনি 22 নং কিস্তি নাপায় তেতিয়াহে।